যোৱা বছৰ আমি অষ্টাদশী উন্নয়নৰ মুকুটামালাত আমি এটা নতুন কৰি কনসেপ্টটো কৰিছিলো যে ৰিডিজাইন স্বয়ং তাৰমানে সংশোধিত বা পুনৰ উজ্জীৱিত স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা এই যেটো স্বয়ং ৰিডিজাইন স্বয়ং আঁচনি আছে এই স্বয়ং আঁচনিত আমি 1000 কোটি টকা অহা 3 মাহত আমি খৰচ কৰিব খুজিছো 1000 crores from the state government without any banking linkage অৰ্থাৎ আমি বেংকৰ ওপৰত ডিপেন্ড নকৰো আমি পুনে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা এই 1000 কোটি টকা আমি মুকলি কৰি দিম আৰু এই 1000 কোটি টকাৰ জৰিয়তে আমি 2 লাখ যুৱক যুৱতীক 50,000 টকা কৰি আমি সিড মানি আগবঢ়াম not loan this is subsidy seed capital এটো তেওঁলোকে চৰকাৰক ঘূৰাই দিব নালাগে এতিয়া কোন 2 লাখ ব্যক্তিয়ে পাব সেই 2 লাখ ব্যক্তিয়ে পাব জুনে 1 সেপ্টেম্বৰ তাৰিখৰ আগতে সেলফ হেল্প গ্ৰুপ জয়েন্ট লায়াবিলিটি গ্ৰুপ বা আন ধৰণৰ কালেক্টিভ এফৰ্ট আৰম্ভ কৰিছিল so every year eto asoni hoi thakibo this is a continuous scheme and always 1st September will be the cut off now ji khokol group e joint liability group hobo pare HSG hobo pare farmer production organization FPO hobo pare cluster level special SPV hobo pare federation hobo pare june সামূহিক ভাবে নিজক একত্ৰিত কৰিছে তেনেকুৱা গ্ৰুপ সমূহে এই আসনিৰ সুবিধা লব যদি 10 জনীয়া গ্ৰুপ হয় আমি 5 লাখ দিম 20 জনীয়া গ্ৰুপ হলে আমি 10 লাখ দিম আৰু 5 জনীয়া গ্ৰুপ হলে আমি 2.5 লাখ দিম তাৰ মানে গাই প্ৰতি 50,000 এওঁলোকে ফাইনেন্স ডিপাৰ্টমেন্টে এটা পোৰ্টেল এনাউন্স কৰিব আগতে এটো ইন্ডাস্ট্ৰিৰ পৰা চাইছিল এতিয়া বিত্ত বিভাগে প্ৰত্যক্ষভাৱে ইয়াক পৰিচালনা কৰিব উইথ দা হেল্প অফ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন 16 সেপ্টেম্বৰ তাৰিখে 16 সেপ্টেম্বৰত আমি এটা পোৰ্টেল কৰিম সেই পোৰ্টেলত গ্ৰুপ বিলাকে এপ্লিকেশন কৰিব তাত গ্ৰুপটোৰ বেংক একাউণ্ট নম্বৰ দিব লাগিব আৰু ব্যক্তি গ্ৰুপৰ সদস্যসকলৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব যেতিয়া বেংক একাউণ্ট নম্বৰ দিব এপ্লিকেশন দিব আমি এই এপ্লিকেশন জিলা সমূহলৈকে প্ৰেৰণ কৰিম ডিস্ট্ৰিক্ট এণ্ড ডিস্ট্ৰিক্টত এটা টিম বনোৱা হৈছে ডিস্ট্ৰিক্ট সিলেকশন মেকানিজম এটা কৰা হৈছে যত কোনো পলিটিশিয়ান তাত মেম্বাৰ নহয় not even MLA not even MP no political people are member there bank ase NGOs ase basically NGO mane jibilak amar Indian Institute of Entrepreneurs SIRD enukwa dhonor entrepreneurs jibilak সংগঠন আছে তেওঁলোক মেম্বাৰ আছে আমাৰ জেনেকুৱা rural livelihood mission skill development mission lead bank manager general manager DIC district agriculture officer veterinary officer so ইয়াত কোনো political মানুহ এই district level committee খনত নাই finance department এ portalত এই application বোৰ পোৱাৰ লগে লগে আমি district wise divide কৰিম আৰু আমি জিলালৈকে পঠাই দিম ডিস্ট্ৰিক্টে সিলেক্ট কৰিব কৰাৰ পিছত 3 দিনৰ লৰা ছোৱালীখিনিক এটা ট্ৰেনিং দিয়া হ'ব 3 দিনৰ ট্ৰেনিং দিয়াৰ পিছত তেওঁলোকে এটা বিজনেস প্ল্যান দাখিল কৰিব মেবি হৰ্টিকালচাৰ হ'ব পাৰে মেবি এগ্ৰিকালচাৰ হ'ব পাৰে ইভেন পিডব্লিউডি ঠিকা কৰিম that can also be a business plan বলা ফ্লাড কন্ট্ৰোল ডিপাৰ্টমেন্টত ঠিকা কৰিম হেতু এটা বিজনেস প্ল্যান হ'ব পাৰে we are not for agriculture koribo industry koribo enuka noy entrepreneurship
যে আমি 10 জন লৰাই লগ লাগি আমি ডিআৰডিএত কাম কৰিম এটাতো দুখিয়া লৰাই কাম কৰিব নোৱাৰে সিট ক্যাপিটাল নোহোৱা কাৰণে so this 5 lakhs will be their seed capital আমি একাউন্ট গ্ৰুপত নিদিও আমি টকাটো ইন্ডিভিজুয়াল ব্যাংক একাউন্টত দিম কিন্তু প্ৰথম 30000 টকা পাব টকাটো পায়ে তেওঁলোকে গ্ৰুপত দি দিব লাগিব নহলে প্ৰেসিডেন্ট সেক্ৰেটাৰীয়ে গ্ৰুপটো পৰিচালনা কৰে এটা যেতিয়া মোৰ ব্যাংক একাউন্টৰ পৰা চেকখন গ্ৰুপত যাব তেটা মোৰ এটা ষ্টেক হোল্ডিং থাকিব মোক এক্সপেল কৰিব নোৱাৰে মোক বহিষ্কাৰ কৰিব নোৱাৰে গ্ৰুপটোত কাৰণ চেকখনটো মইহে দিছো কিন্তু মই যদি চেকখন নিদিও পিছৰ 20000 টো মই নাপাম সো মই 30000 টকাটো মোৰ একাউন্টৰ পৰা মোৰলৈকে চৰকাৰে দিব মই গ্ৰুপটোত দিম বহুতে প্ৰশ্ন কৰে গ্ৰুপত ডাইৰেক্ট কিয় নিদিয়ে গ্ৰুপত দিলে আকৌ বাকিবিলাকক মেম্বাৰক এক্সপেল কৰি দিয়ে কিছুমান গ্ৰুপে হে কাৰণে মোৰ পৰা যেটা চেকখন পাব মুকটো এক্সপেল কৰিব নোৱাৰে গটিকে it is both individual as well as collective কিন্তু কিবা কাৰণত যদি মই 30000 টো টকাটো লৈ গ্ৰুপটোত নিদিও নেক্সট 20000 টো মই নাপাম এওঁলোকৰ এটা সুবিধা হ'ব কি এই গ্ৰুপ বিলাকক গাঁৱে গাঁৱে PWD ফ্লাড কন্ট্ৰোল সব ডিপাৰ্টমেন্টৰ আমি ফ্ৰী কন্ট্ৰাক্টিং লাইসেন্স দি দিম যিসকল গ্ৰুপে কব মই PWDত কাম কৰিম আমি তেওঁলোকক ফ্ৰী ৰেজিষ্ট্ৰেচন দিম ফ্লাড কন্ট্ৰোলত কাম কৰিম ফ্ৰী ৰেজিষ্ট্ৰেচন দিম কিবা আমি ফিচাৰী বনাম ফিচাৰীয়া নিজৰ আন স্কিমৰ লগতো এওঁলোকক জড়িত কৰি ল'ব এগ্ৰিকালচাৰত কাম কৰিম এগ্ৰিকালচাৰে ডিপাৰ্টমেন্টৰ আন স্কিমৰ লগত যোগ কৰি ল'ব বুলে গেলামাল দোকান দিম আমি মুদ্ৰাৰ লগত আৰু ফাৰ্দাৰ লিংকেজ কৰাৰ চেষ্টা কৰিম যাতে দিস ইজ জাস্ট এ সিড ক্যাপিটাল এটো লোন নহয় তেওঁলোকৰ ইয়াত কোনো বেংকৰ দায়বদ্ধতা নাপায় এই সিড ক্যাপিটাল টু ইউজ কৰি 5 লাখ টকা বেংকত 25% দিলে তেওঁলোকে হয়তো 25 লাখ টকা লোন পাব পাৰে যদি কোনোবা তেনেকুৱা ভাল এন্টাৰপ্ৰেনিয়ৰ্স তাৰ মাজৰ পৰা আহে 2 লাখ লৰা ছোৱালী উপকৃত হ'ব 1000 কোটি টকা আৰু ভগৱানে যদি সুবিধা দিয়ে তেলে অসম চৰকাৰে প্ৰতি বছৰে এই স্কিমটো ৰূপায়ণ কৰি যাব এভৰি ইয়াৰ সো 2 লাখ 2.5 লাখ হয়তো যেনেকৈ আমি অৰুণোদয়ত কৈছো যে আজি পাৰ সমষ্টি 15000 বেনিফিচিয়াৰী কিন্তু অনাগত দিনত ই বাঢ়িব পাৰে বাঢ়িব গতিকে আজি আমি 2 লাখ লৈ 1000 কোটি টকা দি আৰম্ভ কৰিছো হেতু অহা বছৰ হয়তো 4 লাখো হ'ব পাৰে This is the biggest self-employment program launched by any government in the independence Assam. Nijor tokadi iman dangor self-employment initiative ajileke kuno sarkare hatot lua nai. This is the biggest initiative and this 1000 crore will come from our own revenue. Yat kuno back funding nai, yat kuno banking linkage nai. But আমি ব্যাংকৰ লগত কাম কৰি আছো যে দিস 5 lakhs আমি seed capital হিচাপে দিলু now you give 75% loan so that ultimately it becomes 25 lakhs at some point of time of course banking norms tom pura koribo lagibo so 20000 গ্ৰুপে এই পইচা পাব যদি 10 জন কই ধৰু 20000 গ্ৰুপৰ যদি 5000 কো আমি banking linkage কৰি দিব পাৰো lot of money will come So, এই যেটো redesign স্বয়ং স্বামী বিবেকানন্দ youth empowerment যোজনা এটো আমি আজি লঞ্চ কৰিছো 40 বছৰ বয়সলৈকে আঁচনিটো পাব আৰু এই আঁচনিটো পাবৰ কাৰণে every member has to pass matriculation মেট্ৰিকৰ তলৰ হলে এজ ধৰিব পৰা না যায় আৰু বেংকে হয়তো ফাৰ্দাৰ লিংকেজ দিয়াত অসুবিধা পাব সেই কাৰণে এটো আমি হাই স্কুল লিভিং সাৰ্টিফিকেট এটো আমি লিংক আপ কৰিছো আৰু ইয়াত আমি 40 ইয়াৰ্স লৈকে এজ ৰাখিছো যুৱক হক যুৱতী হক আপ টু 40 ইয়াৰ্স আৰু এক্সিস্টিং এসেট যিহে পাব উই ডোন্ট ওয়ান্ট টু ক্ৰিয়েট এ ফ্লাড গেট নাও তেতে আমি সিলেক্ট কৰিব নোৱাৰিম যিবিলাকে এতিয়া খুলিব তেওঁলোকে অহা বছৰ পাব কাৰণ দিস উইল বি কন্টিনিউয়াস স্কিম গটিকে 1 সেপ্টেম্বৰলৈকে যাৰ বেংক একাউন্ট খোলা গল জুন এসএইচজি আছে কাম কৰি আছে it will be only available for them this is for scheme for existing SHG kali khuni pela hawat banai lolo they will not get it
বহুত মানুহ থাকে যে আজি স্কিম শুনিলো ৰাতি ৰাতি বনালো সো দে উইল নট গেট ইট মাইট বি আজি যদি বনায় অহা বছৰ তেওঁলোকে এক বছৰ নিজৰ এটা এক্টিভিটি কৰাৰ পিছত কাম হ'ব সো এজ এ পিডব্লিউ মিনিষ্টাৰ এট সাম পইণ্ট অফ টাইম থাৰ্ড লেভেল কন্ট্ৰেক্টৰৰ যিমান কাম আছে আমি এই গ্ৰুপবিলাককে দিবৰ কাৰণে আমি কৈ দিম তৃতীয় শ্ৰেণী যে গাঁৱত 10 লাখৰ কাম আহিছে 20 লাখৰ কাম আহিছে 15 লাখৰ কাম আহিছে will work continuously with these people so that আমি এটা গাঁৱৰ পৰ্যায়ত গৈ এজন দুজন মানুহে গোটেই গভৰ্ণমেণ্টখনক মনোপলাইজ কৰাৰ পৰিৱৰ্তে at least below 50 lakhsৰ সব কাম যাতে আমি এই গ্ৰুপবিলাকক দি দিব পাৰোঁ we have to trust আমাৰ ল'ৰা ছোৱালীক আমি বিশ্বাস কৰিব লাগিব আমি ট্ৰাষ্ট কৰিব লাগিব আৰু এই ধৰণে আমি আগুৱাই যাব খুজিছোঁ অসমবাসী ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ যে অৰুণোদয় যেনেকে biggest social and women empowerment scheme আমি লঞ্চ কৰিছোঁ আজি গোটেই গাঁৱে ভূঞেটো সিলেকশন হৈ আছে this is one of the biggest self employment scheme আৰু প্ৰত্যেকটো টকা ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা খৰচ কৰা হ'ব and আমি তেনেকে সেভিংস কৰি ৰাখিছিলোঁ লাষ্ট 2 বছৰত সো কৰোনাৰ মাজতো এই টকাখিনি আমাৰ থাকিব and we are going to do this